জুবিন দা প্ৰকৃতিৰ মানুহ, প্ৰকৃতিয়ে বিচাৰ কৰিব। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, জুবিন দাক আমি যেনেকৈ হৃদয়ত ৰাখিছোঁ, যেনেকৈ অন্তৰত ৰাখিছোঁ, যেনেকৈ আমি মানুহে জুবিন দাক ভাল পাওঁ, তেনেকৈ এই প্ৰকৃতিও জুবিন দাক ভাল পায়। এই সংসাৰৰ প্ৰত্যেকটো জন্তু, প্ৰত্যেকটো চৰাই চিৰিকটিয়ে জুবিন দাক ভাল পায়। তাৰ প্ৰমাণ জুবিন দাৰ মৃত্যুৰ পিছত জুবিন দাৰ ফটোৰ সন্মুখত দেখা গৈছিলে এটা মানে আচৰিত প্ৰতিচ্ছবি, হয়নে? প্ৰত্যেকটো জন্তুক দেখা পোৱা গৈছিলে জুবিন দাৰ প্ৰতিচ্ছবিৰ সন্মুখত। য'ত য'ত জুবিন দাৰ ফটো ৰাখি পেলাই শ্ৰদ্ধাঞ্জলি জনোৱা জেগা, সেই তাত প্ৰত্যেকটো জন্তুক দেখা পোৱা গৈছিলে। আনকি চৰাই চিৰিকটিকো দেখা পোৱা গৈছিলে, আনকি কাছ এটাকো দেখা পোৱা গৈছিলে। তো এইটো এটা আচৰিত কথা নহয়নে বন্ধুসকল? আপোনালোকে নিজেই চিন্তা কৰক। মই এই বিষয়টো গভীৰভাৱে চিন্তা কৰিছোঁ যে আচৰিত এটা লক্ষণ, এটা আচৰিত দৃশ্য দেখাব পোৱা গৈছিলে যে প্ৰত্যেকটো জন্তু জুবিন দাৰ ফটোৰ সন্মুখত আহিছিলে, হয়নে? কাছলৈকে। আৰু এটা বগলী, মই আপোনালোকক দেখুৱাম এটা বগলী। চাওক, এই ভিডিঅ'টো লগাই দিছোঁ, এই ভিডিঅ'টোত চাওক যে বগলী এটা আহি জুবিন দাৰ ফটোৰ সন্মুখত ৰৈছে আৰু এজন মানুহে বগলীটোক আঁতৰাবলৈ চেষ্টা কৰিছে। যি বগলী মানুহ দেখিলেই পলায়, মানুহ দেখিলেই উৰা মাৰে, সেই বগলীটো জুবিন দাৰ ফটোৰ সন্মুখত আহি পেলাই ৰৈছে, কিন্তু মানুহজনে আঁতৰাবলৈ চেষ্টা কৰিছে, কিন্তু আঁতৰি যোৱা নাই। এটা আচৰিত দৃশ্য হয়নে নাই? আপোনালোকে নিজে চিন্তা কৰক। অৱশেষত সেই বগলীটোৱে হেনো তাতেই নিজৰ প্ৰাণ ত্যাগ কৰিলে। কিমান এটা আচৰিত কথা চিন্তা কৰক। তো ইয়াতে প্ৰমাণ হয় বন্ধুসকল যে জুবিন দা অকল মানুহ নাছিলে, এজন মানুহ নাছিলে, এজন সাধাৰণ মানুহ নাছিলে, তেওঁ এজন প্ৰকৃতিৰ মানুহ আছিলে, হয়নে? ঈশ্বৰৰ সন্তান আছিলে, ভগৱানৰ সন্তান আছিলে, এজন দেৱপুৰুষ আছিলে, কিন্তু আমি চিনি নাপালোঁ, হয়নে? বন্ধুসকল, জুবিন দাই যিখিনি কথা কৈছিলে, যিখিনি হ'ব বুলি কৈছিলে, সেইখিনিয়ে হৈ আছে। জুবিন দাই সাগৰৰ তলিত শুবলৈ মন। জুবিন দাই নিজেই এটা গানত কৈছিলে যে মোৰ সাগৰ তলিত শুবৰ মন। আৰু জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছে সাগৰতে। জুবিন দাই যোনটো নিজেই বিচাৰিছিলে, আপোনালোকে একবাৰ ভালকৈ গভীৰভাৱে চিন্তা কৰিব। জুবিন দাই যোনটো নিজে বিচাৰিছিলে সেইটোৱেই হৈছে। জুবিন দাই সাগৰৰ তলিত শুব বিচাৰিছিলে, সাগৰতে নিজৰ প্ৰাণ ত্যাগ দিছে। জুবিন দাই আজি 12 বছৰৰ আগত, মই ফটো এখন লগাই দিম চাব, 12 বছৰৰ আগত সোণাপুৰৰ এটা, সেই যোন জেগাত, সোণাপুৰৰ যোন জেগাত জুবিন দাক মানে শেষ কৃত্য সম্পন্ন কৰিছে, সেই জেগাতে জুবিন দাই 12 বছৰৰ আগতে এটা শিলত গৈ পেলাই বহিছিলে, আৰাম কৰিছিলে, আৰু অৱশেষত জুবিন দাৰ শেষ কৃত্য সম্পন্ন কৰিলে সেই জেগাত। এটা আচৰিত কথা নহয়নে? আপোনালোকে নিজেই চিন্তা কৰক, এবাৰ ভালকৈ গভীৰভাৱে চিন্তা কৰিব। জুবিন দা আচলতে সাধাৰণ মানুহ নাছিলে, আৰু সাধাৰণ মানুহ নাছিলেই কাৰণে জুবিন দাক অকল আমাৰ মানুহৰ অন্তৰতে নাই, মানুহৰ হৃদয়তে নাই, প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৰ অন্তৰত আছে, প্ৰত্যেকটো জীৱ জন্তুৰ অন্তৰত আছে, হয়নে? প্ৰকৃতিয়ে জুবিন দাক ভাল পাইছিলে। তেতিয়াহ'লে চিন্তা কৰক যে জুবিন দা এজন সাধাৰণ মানুহ নহয়, এজন দেৱপুৰুষ আছিলে। আৰু তেওঁৰ মৃত্যু তেওঁ নিজেই জানিছিলে যে তেওঁৰ মৃত্যু ক'ত হ'ব। তেওঁ এই অশান্ত পৰিৱেশৰ পৰা, য'ত মানে শান্তি নাই, য'ত অকল ধৰ্মৰ ওপৰত বিবাদ, ধৰ্মক লৈ পেলাই বিবাদ, যিকোনো হুলস্থুল, যিকোনো মানে এটা হুলস্থুলীয়া পৰিৱেশ য'ত সৃষ্টি হৈছে, তাত নিজৰ প্ৰাণ ত্যাগ দিয়া নাই। জুবিন দাই গৈ পেলাই এটা শান্তিৰ জেগা, সাগৰত গৈ পেলাই নিজৰ প্ৰাণ ত্যাগ দিছে। আৰু জুবিন দাই আচলতে সেই কথা আগতে জানিছিলে যে মোৰ জীৱনৰ শেষ সময় আহি পৰিছে। আৰু এই শেষ সময়ত জুবিন দাই কিছুমান মানুহৰ মুখা খুলিবৰ কাৰণে চেষ্টা কৰিছিলে। কাৰণটো লাগিব, মৃত্যুৰ কাৰণ এটাতো লাগিব। তো মৃত্যুৰ কাৰণৰ কাৰণে সেইখিনি মানুহকে লগত টানি নিছিলে, যাতে তেওঁলোকৰ মাধ্যমেৰে বহু লোকৰ মুখা খোল খাই যাব। আৰু এই মুখা খুলিবৰ কাৰণে জুবিন দাই
সেই জেগালৈ সেই মানুহখিনিক লৈ গৈছিল। কিন্তু জুবিন দাৰ মৃত্যু নিজেই জানে যে মোৰ মৃত্যু হ'ব, আৰু মৃত্যুৰ বাবে কাৰণ হ'ব সেইসকল লোক যিসকলৰ মুখা খুলিবৰ কাৰণে জুবিন দাই চেষ্টা কৰিছিল আচলতে, আৰু সেইসকলৰে মুখা খোল খাই গৈছে, লাহে লাহে মুখা খোল খাই গৈছে। তো বন্ধুসকল, জুবিন দাই গানৰ মাধ্যমেৰে হওক বা মঞ্চত উঠি কিছুমান কথা আমাক বুজাবলৈ চেষ্টা কৰে, আমাক ক'ব চেষ্টা কৰিছিলে, কিন্তু আমি বুজিব চেষ্টা কৰা নাছিলোঁ, আমি বুজি পোৱা নাছিলোঁ কথাখিনি। কিন্তু জুবিন দাই আগৰ পৰাই আমাক বুজাব চেষ্টা কৰি আছিল, হয়নে? জুবিন দাই যে মই ঘেণ্টা কাকো কেয়াৰ নকৰোঁ, মই ঘেণ্টা কাকো খাতিৰ নকৰোঁ, এইবিলাক কিয় কথা কৈছিলে? যাতে আমি বুজি পাওঁ আমি কাকো খাতিৰ কৰিব নালাগে, আমাৰ নিজৰ ভৰিত নিজেই খাৰা হ'ব লাগে, আমাৰ দুটা চকু আছে, দুখন হাত আছে, তাৰ পিছতো আমি কাকবা খাতিৰ কৰোঁ কাৰণে আমাক যে ব্যৱহাৰ কৰি আছে, সেই কথা জুবিন দাই গম পাইছিল। আমি কাকবা খাতিৰ কৰোঁ ন, আমি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰোঁ, সেইকাৰণে আমাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে, আৰু সেই ব্যৱহাৰ যে আমাক কৰি আছে সেই কথা জুবিন দাই গম পাইছিল। আৰু জুবিন দাই গম পোৱাৰ কাৰণে সেই বস্তুটো ক'ব চেষ্টা কৰিছিল যে মই ঘেণ্টা কাকো খাতিৰ নকৰোঁ, হয়নে? আমাৰ মাজত যে ধৰ্ম বিবাদ হৈ আছে, সেইবাবেই জুবিন দাই বহুতবাৰ বুজাবলৈ চেষ্টা কৰিছিলে। জুবিন দাই নিজেই কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। কিয় ক'ব খুজিছিলে? যাতে আমাৰ মাজত একতাটো সদায় বাবে জীয়াই থাকক, হয়নে? জুবিন দাই এখন মানে ধৰ্ম নিৰপেক্ষ হিচাপে যাতে এটা সমন্বয় গঢ়ি তুলিব বিচাৰিছিলে, একতাৰ সমন্বয় গঢ়ি তুলিব বিচাৰিছিলে, হয়নে? আৰু সেইটো মেছেজ প্ৰত্যেক দিনাখনেই দি গৈছিলে, গানৰ মাধ্যমেৰে হওক বা মঞ্চত যিকোনো কথাৰে বুজাব চেষ্টা কৰিছিলে, কিন্তু আমি বুজি পোৱা নাছিলোঁ। আৰু অৱশেষত জুবিন দাই ভাবিলে যে মোৰ শেষ দিনাই মোৰ জীৱনটো ত্যাগ দিলেহে হয়তো মানুহে বুজি পাব। আৰু আজি চাওক, আজি যোনটো গান আমি আগতে মাত্ৰ গান হিচাপে শুনিছিলোঁ, কিন্তু এতিয়া সেই গানৰ পৰা অৰ্থ বিচাৰিবলৈ চেষ্টা কৰিছোঁ, হয়নে? জুবিন দাৰ প্ৰতিটো কথাৰ পৰা আমি অৰ্থ বিচাৰিবলৈ চেষ্টা কৰিছোঁ। কিয়? কাৰণ জুবিন দাই সেইটো জানিছিলে যে মোৰ মৃত্যুৰ পিছত মোক বুজিবলৈ চেষ্টা কৰিব, জানিবলৈ চেষ্টা কৰিব, মই জীয়াই থাকিলে নহয়। আৰু সেইকাৰণে নিজক জুবিন দাই প্ৰাণ ত্যাগ দিবৰ কাৰণে আৰু কিছুমান মানুহক যাতে মুখা খুলিব পাৰে, সেইকাৰণে সেই জেগালৈ গৈছিল, এটা শান্তিপূৰ্ণ জেগালৈ, হয়নে? য'ত মানে অশান্ত নাই, কোনো অশান্ত নাই, কোনো মানে বিভেদ নাই, সেই তেনেকুৱা জেগাত, শান্তিপূৰ্ণ জেগাত গৈ পেলাই জুবিন দাই প্ৰাণ ত্যাগ দিছিলে। তেতিয়াহ'লে চিন্তা কৰক, জুবিন দা এজন দেৱপুৰুষ আছিলে, জুবিন দা ভগৱানৰ অংশ আছিলে, আৰু ঈশ্বৰে কৈ থৈছিলে, শ্ৰীকৃষ্ণই ভাগৱত গীতাত কৈছিলে, যেতিয়াই এই সংসাৰত অধৰ্মৰ নামি আহিব, ধৰ্মৰ বিনাশ হ'ব, ধৰ্মৰ নামত মানুহে মানে অধৰ্ম কাম কৰিব, সেই তেতিয়াই মই অৱতাৰ ল'ম, মই সেই তেতিয়াই আহিম। আৰু হয়তো এই জুবিন দাৰ ৰূপতে আহিছিলে ঈশ্বৰ, ভগৱান, কিন্তু আচলতে আমি চিনি নাপালোঁ, আমি বুজিবলৈ চেষ্টা নকৰিলোঁ, হয়নে? আৰু এতিয়া আমি উপলব্ধি কৰিছোঁ, আমি হয়তো আজি মই যেনেকৈ উপলব্ধি কৰিছোঁ নহয় বন্ধুসকল, তেনেকৈ হয়তো আপোনালোকে বহুতেও কৰিছে যে জুবিন দা এজন দেৱপুৰুষ আছিলে। আজি জুবিন দাৰ যোনটো শ্মশান, য'ত সোণাপুৰত য'ত শেষকৃত্য সম্পন্ন কৰিলে, য'ত সমাধি দিলে, জুবিন দাক য'ত সমাধিস্থ কৰিছে, সেই সমাধিস্থল এতিয়া তীৰ্থস্থানলৈ পৰিণত হৈছে। তাত মানুহ আগমন বাঢ়িছে, মানুহে চাকি বন্তি জ্বলাবলৈ আৰম্ভ কৰিছে, আৰু মানুহে চাকি বন্তি ক'ত জ্বলায়? মন্দিৰত, হয়নে? কিন্তু সেই স্থান যে পবিত্ৰ স্থান হৈ গ'ল, সেই স্থান যে তীৰ্থস্থান হৈ গ'ল, তাৰ প্ৰমাণো হৈ গৈছে। মানুহে তীৰ্থ ভ্ৰমণ কৰিবলৈ আহি পেলাই তাত সোমাইছে, শেষত তাৰ মানে সেই জেগা তীৰ্থস্থান হৈ পৰিল। তো বন্ধুসকল, সেইসকল লোকক কৈছোঁ যিসকলৰ বাবে আজি জুবিন দাৰ মৃত্যুৰ কাৰণ হ'ল, সেইসকল লোকক কৈছোঁ, আপোনালোকে নিজৰ স্বাৰ্থৰ বাবে, হয়নে, নিজৰ স্বাৰ্থৰ বাবে এজন ঈশ্বৰ
তুল্য এজন দেৱতুল্য ব্যক্তিক আপোনালোকে মৃত্যু মুখত ঠেলি দিলে কিন্তু আপোনালোকে চিন্তা কৰক আজি জুবিনদাৰ সমাধিস্থল তীৰ্থস্থানলৈ পৰিণত হ'ল কিন্তু আপোনালোকোতো এই সংসাৰত নাথাকে ন আপোনালোকো যাবই লাগিব আপোনালোকে ভাবিছে যে জুবিনদাৰ নিচিনা দেৱতুল্য ব্যক্তি এজনক মৃত্যু মুখলৈ ঠেলি দি পেলাই আমি এই সংসাৰত ৰাজ কৰিম কেতিয়াও সম্ভৱ নহয় আপোনালোকো যাব লাগিব আমি সকলোৱে এই সংসাৰ এৰি যাব লাগিব কিন্তু আমাৰ জেগা ক'ত হ'ব সেইটো এবাৰ চিন্তা কৰক যে আমাৰ জেগা ক'ত হ'ব আজি জুবিনদাৰ লগত অজস্ৰ মানুহ ওলাই আহিলে জুবিনদাৰ মৃত্যুৰ কথা শুনাৰ লগে লগে মানুহ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে অকল মানুহে নহয় চৰাই চিৰিকটি জন্তুৰ পৰা আদি কৰি সকলোৱে কান্দিলে সকলোৱে চকু পানী তুলিলে কিন্তু আপোনালোকৰ চকু পানী কোনে টুকিব আপোনালোকৰ বাবে কোনোবাই চকুত পানী টুকিবনে একবাৰ চিন্তা কৰক আপোনালোকৰ সমাধিস্থল ক'ত হ'ব জুবিনদাৰ নিচিনা সেই তেনেকুৱা সমাধিস্থল আপোনালোকৰ কামনাই নকৰিব জুবিনদা ঈশ্বৰৰ ৰূপ আছিলে আৰু ঈশ্বৰৰ জেগা য'ত হয় ত'ত আজি সেই সমাধিস্থল তীৰ্থস্থানলৈ পৰিণত হৈ গৈছে কিন্তু আপোনালোকৰ সমাধিস্থলত কোনো নাযায় কাৰণ আপোনালোকে যিটো কৰ্ম কৰিছে নহয় সেয়া প্ৰতিফল পাবই লাগিব আৰু আপোনালোকে চিন্তা নকৰিব আপোনালোকে মানে আইনৰ থ্ৰুৱেদি আপোনালোকে আইনৰ সুৰুঙেদি হয়তো আপোনালোকে পাৰ হৈ যাব পাৰে হয়নে ভাৰতীয় আইনখনৰ পৰা আপোনালোকে বাচি যাব পাৰে কিন্তু প্ৰকৃতিৰ আইনৰ পৰা আপোনালোক কেতিয়াও নাবাচে সেইটো মনত ৰাখি থৈ দিয়ক প্ৰকৃতিৰ আইনৰ পৰা কেতিয়াও নাবাচে যিসকল জুবিনদাৰ মৃত্যুৰ লগত জড়িত হৈ আছে যিসকলে জুবিনদাৰ মৃত্যুৰ কাৰণ হ'ল আৰু যিসকল আন্ধাৰত আছে সেই সকলোকো কৈছোঁ যিসকল এতিয়া আন্ধাৰত আছে সেই দুজনক যে আটক কৰিছে সেই দুজন মাত্ৰ এটা মুহুৰা হয়নে কিন্তু কিছুমান মানুহ এতিয়াও আন্ধাৰত আছে আৰু সেই সকলোকে কৈছোঁ আপোনালোকে মনত ৰাখক আপোনালোকে আইনৰ সুৰুঙা দি সাৰি যাব পাৰিব কিন্তু প্ৰকৃতিৰ পৰা আপোনালোকে কেতিয়াও সাৰি নাযায় আপোনালোকৰ মৃত্যু এনেকুৱা হ'ব নহয় আপোনালোকে ভাবিবই নোৱাৰিব আপোনালোকে বহুত ডাঙৰ ভুল কৰি দিলে এজন দেৱতুল্য এজন ঈশ্বৰৰ ৰূপ ঈশ্বৰৰ সন্তানক আপোনালোকে হত্যা কৰিলে তো আপোনালোকৰ গতি কি হ'ব আপোনালোকে নিজে চিন্তা কৰক যোনটো প্ৰমাণ হৈ গৈছে যে জুবিনদা প্ৰকৃতিৰ মানুহ আছিলে জুবিনদা সাধাৰণ মানুহ নাছিলে জুবিনদা যে ঈশ্বৰৰ সন্তান আছিলে ভগৱানৰ এটা ৰূপ আছিলে সেই বস্তু প্ৰমাণ হৈ গৈছে আৰু সেয়া প্ৰমাণ কৰিছে সেই জীৱ জন্তুকেইটাই সেই চৰাই চিৰিকটিকেইটাই আনকি কাছতো প্ৰমাণ কৰি দিছে যে জুবিনদা সাধাৰণ মানুহ নাছিলে এজন প্ৰকৃতিৰ মানুহ আছিলে দেৱতুল্য মানুহ আছিল তো বন্ধুসকল মই মানে কালিৰ পৰা পৰহিৰ পৰা মই সেই বস্তুটোক অনুভৱ কৰি আছোঁ ভাবি আছোঁ চিন্তা কৰি আছোঁ প্ৰত্যেকটো ভিডিঅ' মই লুটিয়াই চাইছোঁ যে কথাটো কেনেকুৱা আৰু মানে জুবিনদাই যেনেকৈ বিচাৰিছিলে যে মই সাগৰৰ তলিত শুব বিচাৰিছোঁ আগতে কোৱা কথাটো এতিয়া হৈ গৈছে আচৰিত হয়নে নাই আজি কালি যদি মই কওঁ মই আমুকত মোৰ মৃত্যু হ'ব মোৰ হ'বনে কেতিয়াও নহয় মই নিজেই গম নাপাম মোৰ মৃত্যু ক'ত হ'ব কাৰণ মইতো দেৱপুৰুষ নহয় হয়নে কিন্তু জুবিনদা যে দেৱপুৰুষ আছিলে ঈশ্বৰৰ সন্তান আছিলে মানে জুবিনদাৰ কথাতে প্ৰমাণ হৈ গৈছে জুবিনদাই যেনেকৈ বিচাৰিছিলে তেনেকৈ জুবিনদাৰ মৃত্যু হৈছে জুবিনদাৰ সাগৰৰ তলিত শুব বিচাৰিছিলে সাগৰতে মৃত্যু হ'ল জুবিনদাৰ য'ত 12 বছৰ আগত আহি পেলাই তাৰ শিলত আৰাম কৰিছিলে শিলত বহি দিছিলে সেই জেগাতে লাষ্ট অৱশেষত সমাধিস্থল হ'ল জুবিনদাই যিখিনি বিচাৰিছিলে সেই তেনেকেই হ'ল গতিকে যি নিজে মানে বিচৰাটোকে হয় সেইটো সাধাৰণ মানুহৰ শক্তি নহয় এজন দেৱতুল্য মানে দেৱপুৰুষৰ শক্তি থাকিব লাগিব তেতিয়াহে তেনেকুৱা দেখা পোৱা যায় সেই তেনেকুৱা দৃশ্য দেখা পোৱা যায় তো বন্ধুসকল মই ভাবিলোঁ যে এই ভিডিঅ'টো বনাই সকলোকে শ্বেয়াৰ কৰোঁ যাতে চিনি পাওঁ জুবিনদা কোন আছিলে চিনি পাওঁ আপোনালোকে এবাৰ গভীৰভাৱে চিন্তা কৰিব গভীৰভাৱে প্ৰত্যেকটো ভিডিঅ' চাব প্ৰত্যেকটো গান শুনিব তেতিয়া গম পাব যে জুবিনদা কোন আছিল
আমাৰ হৃদয়ত আছে ঠিক, আমাৰ অন্তৰত আছে ঠিক, কিন্তু প্ৰকৃতিৰ অন্তৰতো জুবিন দা আছে। এই সংসাৰৰ প্ৰত্যেকটো জীৱ জন্তুৰ অন্তৰত আছে, চৰাই চিৰিকটিৰ অন্তৰত আছে জুবিন দা। তেতিয়াহ'লে জুবিন দা সাধাৰণ মানুহ নাছিলে, ভগৱানৰ ৰূপ আছিলে, ভগৱানৰ অৱতাৰ আছিলে। আৰু জুবিন দাই সেইকাৰণে গানৰ মাধ্যমেৰে আচলতে ঈশ্বৰে ইয়াত জন্ম লৈছিলে জুবিন দাৰ ৰূপত এটাৰ কাৰণে, যাতে যিখিনি অশান্ত পৰিৱেশ হৈ আছে, যিখিনি অধৰ্ম হৈ আছে, সেই অধৰ্মৰ পৰা যাতে ৰক্ষা কৰিব পাৰি, মানুহক বুজাব পাৰি, সেই চেষ্টা কৰিছিলে। কিন্তু আমি বুজিবলৈ চেষ্টা নকৰিলোঁ। তো বন্ধুসকল, যদি আমি প্ৰকৃততে জুবিন দাক অন্তৰৰ পৰা ভাল পাওঁ, যদি হৃদয়ৰ পৰা ভাল পাওঁ নহয়, জুবিন দাৰ প্ৰত্যেকটো কথাত আমি গুৰুত্ব দিব লাগিব। তেতিয়া জুবিন দাই শান্তি পাব, হয়নে? আমি জুবিন দাক মানে প্ৰতিটো কথাত গুৰুত্ব দি পেলাই আমি কাম কৰি যাব লাগিব। আমি কেতিয়াও আমি কেতিয়াও নিজৰ মাজত বিভেদ অনাৰ চেষ্টা কৰিব নালাগে। আমি সদায় সকলো একেলগে মিলি পেলাই এখন নতুন পৃথিৱী গঢ়িব লাগে। মই সেইটোৱে চিন্তা কৰোঁ। আপোনালোকে কি চিন্তা কৰে নাজানো, কি চিন্তা কৰে, আপোনালোকে কি ভাবিছে কমেণ্ট কৰিব, ঠিক আছে? তো বন্ধুসকল, ইয়াকে ক'লোঁ, আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। কি এনেকুৱা হৈছে নাজানো, সেই জুবিন দা যেতিয়া এই সংসাৰৰ পৰা গুচি গৈছে, সেইদিনাখনৰ পৰা মনটো ইমান ভালো নাই, ভিডিঅ' ভালকৈ বনাবও পৰা নাই। যোৱাকালিৰ পৰা মই ভিডিঅ' বনাম বুলি ভাবি পেলাই আজি ভাবিলোঁ বনাওঁ এটা ভিডিঅ', কিন্তু কেনেকুৱা হৈছে মই নিজেই গম পোৱা নাই। তথাপিও মই ভিডিঅ'টো দিছোঁ, আপোনালোকে চাব, কমেণ্ট কৰিব, আশা কৰিলোঁ। তাকে আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয় অকল জুবিন দাক লৈ পেলাই, অলপ দিনলৈ মই জুবিন দাৰ ভিডিঅ'ই বনাই থাকিম, ঠিক আছে? তো জুবিন দাক লৈ পেলাই আৰু এটা বিষয় লৈ আহি আছোঁ।